আপোনালোকে দূৰলৈ চাওক, য'ত ক্ৰেনখন দেখা পাইছোঁ, আমি দূৰত এখন ক্ৰেন দেখা পাইছোঁ, যিখন ডাঙৰ ক্ৰেন। সেই ক্ৰেনখনে চাওক গাৰ্ডাৰডাল এমূৰে দাঙি দিছে, বহুত ওপৰলৈকে দাঙি দিছে। আৰু তাতে যিখন ট্ৰেইলাৰ আছে, সেই ট্ৰেইলাৰখনত সেই গাৰ্ডাৰডাল উঠাবলৈ চেষ্টা কৰা হৈছে। আৰু সেই ট্ৰেইলাৰখনৰ সহায়ত গাৰ্ডাৰডাল ইয়ালৈকে লৈ অনা হ'ব। ইয়ালৈকে লৈ অনা হ'ব, মই দেখুৱাইছোঁ আপোনালোকক। ইয়ালৈকে লৈ অনা হ'ব আৰু ইয়াতে গাৰ্ডাৰডালৰ তলত যি বেৰিং লগোৱা হয়, সেই বেৰিং লগোৱাৰ পাছতে মই আপোনালোকক দেখুৱাইছোঁ। চাওক, ইতিমধ্যে ট্ৰেইলাৰখনে সেই গাৰ্ডাৰডাল টানিবলৈ চেষ্টা কৰিছে। আপোনালোকক মই দেখুৱাম, আপোনালোকে চাব। সেই গাৰ্ডাৰডাল ট্ৰেইলাৰখনত লৈ অনা হ'ব আৰু লৈ আনি ইয়াতে বেৰিং লগাই এই ক্ৰেন দুখনৰ সহায়ত সেই গাৰ্ডাৰডাল ওপৰত উঠোৱা হ'ব। ইতিমধ্যে কালিৰ দিনটোত তাত এডাল গাৰ্ডাৰ উঠাইছে, আজিৰ দিনটোত দুডাল উঠাইছে আৰু 3ডাল গাৰ্ডাৰ যিহেতু ইয়াত উঠাব লাগিব, সেয়েহে তেওঁলোকে, আৰু ইয়াতে যিহেতু এডালো গাৰ্ডাৰ নাই, মই আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক। চাওক, ইয়াতে এডালো গাৰ্ডাৰ নাই, সেয়েহে তেওঁলোকে সেই তাতে যি সেই ক্ৰেনখন আৰু সেই ট্ৰেইলাৰখন, ক্ৰেন আৰু ট্ৰেইলাৰৰ সহায়ত সেই গাৰ্ডাৰডাল ইয়ালৈকে লৈ অনা হ'ব। আপোনালোকে দেখাই পাইছে। চাওক, যিহেতু ট্ৰেইলাৰখনে সেই গাৰ্ডাৰডাল চিধাকৈ আনিব নোৱাৰে, সেয়েহে তেওঁলোকে কি কৰিছে, ক্ৰেনখনৰ সহায়ত গাৰ্ডাৰডাল চিধা কৰা হৈছে। পথটোৰ সমান্তৰালকৈ পথটোৰ সমানকৈ পোন কৰা হৈছে। তাৰ পাছত সেই ট্ৰেইলাৰখনে সেই গাৰ্ডাৰডাল ইয়ালৈকে লৈ আনিব। মই সকলো আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু সেই গাৰ্ডাৰডাল ইয়ালৈকে অনাৰ পাছত ইয়াতে বেৰিং লগোৱা হ'ব। গাৰ্ডাৰডালৰ তলত বেৰিং লগোৱা হ'ব আৰু ওপৰত যিহেতু বেৰিং লগাই থোৱা আছে, আৰু এই ক্ৰেন দুখনৰ সহায়ত সেই গাৰ্ডাৰডাল ওপৰলৈ উঠোৱা হ'ব। সেয়া মই আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। মই পুনৰ কৈছোঁ, আপোনালোকে চাওক, সেই তাতে যিখন বগা ৰঙৰ, এইখন যিখন মিলাৰখন আহিছে, মিলাৰখনৰ সিফালে চাওক, সেই বগা ৰঙৰ যিখন ট্ৰেইলাৰ আছে, সেই ট্ৰেইলাৰখনে সেই গাৰ্ডাৰডাল ইয়ালৈকে লৈ আনিব। আৰু সিফালে চাওক, সিটো মূৰত ক্ৰেনখনে ট্ৰেইলাৰখনত উঠাব পৰাকৈ এনেকৈ দাঙি দিছে, আপোনালোকে দেখাই পাইছে। আৰু সেই গাৰ্ডাৰডাল ইয়ালৈকে লৈ অনা হ'ব। ইয়ালৈ অনাৰ পাছত ইয়াতে যি দুখন ক্ৰেন আছে, এই ক্ৰেন দুখনৰ সহায়ত সেই গাৰ্ডাৰডাল ওপৰলৈ উঠোৱা হ'ব। তাৰ আগতে যিহেতু গাৰ্ডাৰডালৰ তলত বেৰিং লগাব লাগিব, দুয়োটা মূৰত তলত বেৰিং লগাব লাগিব। সেই বেৰিং লগোৱা কাম বেছি সময় নহয়, আধা ঘণ্টামানত হৈ যাব। আধা ঘণ্টামানৰ ভিতৰত সেই বেৰিং লগোৱা কাম হৈ যাব। বেৰিং লগোৱাৰ পাছত এই ক্ৰেন দুখনৰ সহায়ত সেই গাৰ্ডাৰডাল ওপৰলৈ উঠোৱা হ'ব। আৰু আপোনালোকক মই দেখুৱাই আছোঁ, চাওক, ইয়াতে যিমানকেইডাল গাৰ্ডাৰ আছিল, যিমানকেইডাল গাৰ্ডাৰ ইতিমধ্যে আছিল, আটাইকেইডাল গাৰ্ডাৰ ওপৰত উঠাইছে। এইটো 18 নম্বৰ পেৰ আৰু এইফালে 19 নম্বৰ পেৰটো আছে। দুয়োটা পেৰৰ মাজত 6ডাল গাৰ্ডাৰ, আৰু এইটো আপোনাৰ 17 নম্বৰ পেৰ আৰু এইটো 18 নম্বৰ। 17 আৰু 18 নম্বৰ পেৰৰ ওপৰত 6ডাল গাৰ্ডাৰ, আৰু এইটো 16 আৰু এইটো 17। 16 আৰু 17 পেৰ কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ, আৰু এইটো 15 আৰু এইটো 16। 15, 16ৰ ওপৰত কালিৰ দিনটোত এডাল, আজিৰ দিনটোত দুডাল। আৰু উঠাবৰ কাৰণে সেই দূৰলৈ দেখুৱাইছোঁ আপোনালোকক। চাওক, দূৰত সেয়া দেখাই পাইছে। এই গাৰ্ডাৰডাল ক্ৰেনৰ সহায়ত ট্ৰেইলাৰখনত উঠোৱা হৈছে। ট্ৰেইলাৰখনে ইয়ালৈকে গাৰ্ডাৰডাল লৈ আহিব। ইতিমধ্যে এতিয়ালৈকে 21ডাল গাৰ্ডাৰ ওপৰত উঠোৱা হৈছে, আৰু এই দলংখনত 120ডাল গাৰ্ডাৰ ওপৰত উঠাব লাগিব। ইতিমধ্যে 21ডাল গাৰ্ডাৰ উঠাইছে, আৰু ইয়াতে 3ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত আকৌ 14 আৰু 15 নম্বৰ পেৰৰ ওপৰত গাৰ্ডাৰ উঠাব। আৰু 14 আৰু 15 নম্বৰ পেৰৰ ওপৰত গাৰ্ডাৰ উঠাবলৈ কিছু সমস্যা আছে, যিহেতু এই যিখন আপোনালোকে নৈ দেখা পাইছে, এই নৈখন যিহেতু এইটো এটা ভেটা দিয়া হৈছে, আপোনালোকে দেখাই পাইছে। এইফালে এটা ভেটা দিয়া হৈছে, ভেটা দি এইটো এটা পথ নিৰ্মাণ কৰা হৈছে, আৰু সিফালেও তেনেকৈ নৈখন ভেটা দি পথ নিৰ্মাণ কৰা হৈছে। এই 14 আৰু 15 নম্বৰ পেৰৰ মাজতেই তেওঁলোকে এখন নৌ দলং নিৰ্মাণ কৰিছে, আৰু সেই দলঙৰ তলেৰে যিহেতু পানী চলাচল কৰি থকাৰ সুবিধা কৰি দিয়া হৈছে, গতিকে পানী চলাচল কৰি আছে, তাতে কোনো প্লেটফৰ্ম নাই। সেয়েহে কৈছোঁ, 14 আৰু 15 নম্বৰ পেৰ কেপৰ ওপৰত গাৰ্ডাৰ উঠোৱাটো কিছু কঠিন হ'ব। কঠিন হ'লেও কোনো কথা নাই, তেওঁলোকে তেনেকুৱা সমস্যা সদায় ছল্ভ কৰি আহিছে, গতিকে কোনো সমস্যা নাই। তেওঁলোকে যিকোনো উপায়েৰে সেই কাম কৰিব। আৰু সেই কাম কৰিবৰ কাৰণে তেওঁলোকে কাষতে আৰু এখন নৌ দলং নিৰ্মাণ কৰিছে, সেয়া আপোনালোকক মই দেখুৱাইছোঁ। দুখনকৈ দলং নিৰ্মাণ কৰিছে। প্ৰয়োজন হ'লে আৰু এখন তেওঁলোকে নৌ দলং নিৰ্মাণ কৰিব। এনেদৰে তেওঁলোকে সেই তাতো গাৰ্ডাৰ উঠাব। তাৰ পাছত সেই 13 আৰু 14, তাৰপাছত 12, 13, 11, 12, তাৰপিছত 10, 11, এনেদৰে গৈ গৈ নলদুৱাৰ গাঁওখনৰ ভিতৰত পাবগৈ। আৰু বাৰিষাৰ পূৰ্বেই ইয়াতে যিমানকেইটা আপোনালোকে পেৰ কেপ দেখা পাইছে, আটাইকেইটা পেৰ কেপৰ ওপৰত গাৰ্ডাৰ উঠোৱা কাম সম্পূৰ্ণ হৈ যাব। আৰু বাৰিষা হ'লে তেওঁলোকে নলদুৱাৰ গাঁওখনত কাম কৰিব, নলদুৱাৰ গাঁওখনৰ ভিতৰত কাম কৰিব। এনেদৰে তেওঁলোকে কাম চলাই থাকিব। আৰু আপোনালোকক মই
আগৰ ভিডিঅ'ত জনাইছিলোঁ যে প্ৰতিদিনে তেওঁলোকে অতি কমেও দুডালকৈ গাৰ্ডাৰ উঠাবলৈ চেষ্টা কৰিব। সেয়া মই আগৰ ভিডিঅ'ত আপোনালোকক জনাইছিলোঁ। কিন্তু যোৱা কেইদিনত দেখা গৈছে তেওঁলোকে গাৰ্ডাৰ উঠোৱা কামটো বন্ধ কৰি ৰাখিছিল। কিয় বন্ধ কৰি ৰাখিছিল সেয়া আপোনালোকক মই জনাইছোঁ। যিহেতু আগৰ ভিডিঅ'ত আৰু এটা কথা মই আপোনালোকক প্ৰায়ে কৈছিলোঁ, যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে, প্ৰাকৃতিক দুৰ্যোগ মানে বৰষুণ, বানপানী, ধুমুহা এনেকুৱা দুৰ্যোগবিলাকৰ কথা কোৱা হৈছিল। যিহেতু যোৱা কেইদিনত বৰষুণ পৰি আছিল, বৰষুণৰ কাৰণে তেওঁলোকে কাম কৰিব পৰা নাছিল, অন্য সকলো কাম কৰি আছিল কিন্তু গাৰ্ডাৰ উঠোৱা কামটো কৰিব পৰা নাছিল। যিহেতু আপোনালোকক মই দেখুৱাইছোঁ এই যিটো প্লেটফৰ্মটো আপোনালোকে চাওক, পানীৰ সমান হৈ গৈছে। পানী ইয়াতে বৰষুণ পৰাৰ লগে লগে পানী বাঢ়িবলৈ আৰম্ভ কৰিলে আৰু পানী বঢ়াৰ লগে লগে এই প্লেটফৰ্মৰ সমানকৈ পানী উঠি গৈছে, সমানলৈকে উঠি গৈছে। আৰু যেতিয়াই প্লেটফৰ্মৰ সমানলৈকে পানী উঠিলে তেতিয়াই প্লেটফৰ্মৰ তলৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰিলে আৰু পানী ওলোৱাৰ লগে লগে প্লেটফৰ্মটো কোমল হ'বলৈ ধৰিলে, ঢিলা হ'বলৈ ধৰিলে। ঢিলা হোৱাৰ কাৰণে ইয়াতে যিবিলাক গধুৰ যান বাহন, সেই যান বাহনবিলাক মুভ কৰাত অসুবিধাৰ সৃষ্টি হ'ল। আৰু যিহেতু বৰষুণ পৰি আছিল সেইকাৰণে তেওঁলোকে গাৰ্ডাৰ উঠোৱা কামটো বন্ধ কৰি ৰাখিছিল। কালিৰ দিনটোত যিহেতু বতৰ ভাল আছিল আৰু তেওঁলোকে সুবিধা বুজি কালিৰ দিনটোত এডাল গাৰ্ডাৰ উঠালে, আজিৰ দিনটোত দুডাল উঠালে আৰু ইয়াতে যিহেতু আৰু 3ডাল গাৰ্ডাৰ উঠাব লাগিব, সেয়েহে তেওঁলোকে সেই দূৰত আপোনালোকক মই দেখুৱাই আছোঁ বগা ৰঙৰ যিখন ট্ৰেইলাৰ, সেই ট্ৰেইলাৰখনত সেই গাৰ্ডাৰডাল উঠোৱা হৈছে আৰু সেই গাৰ্ডাৰডাল ট্ৰেইলাৰখনৰ সহায়ত ইয়ালৈকে লৈ অনা হ'ব। আৰু ইয়ালৈ আনি গাৰ্ডাৰৰ তলত যি দুটা বিয়েৰিং লগাব লগা আছে, সেই বিয়েৰিং দুটা লগোৱাৰ পাছত এই দুখন ক্ৰেনৰ সহায়ত তেওঁলোকে গাৰ্ডাৰডাল এই 15 আৰু 16 নম্বৰ পে' কেপৰ ওপৰত উঠাবলৈ চেষ্টা কৰিব। আৰু কাইলৈৰ দিনটোত তেওঁলোকে আৰু দুডাল গাৰ্ডাৰ ইয়াত উঠোৱাৰ লগে লগে ইতিমধ্যে ইয়াত 21ডাল গাৰ্ডাৰ উঠোৱা হৈছে আৰু 3ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত ইয়াতে 24ডাল গাৰ্ডাৰ উঠোৱা হৈ যাব। বাকী যিমান কেইডাল গাৰ্ডাৰ আছে সেয়া তেওঁলোকে বাৰিষাৰ পূৰ্বে ইয়াত উঠাবলৈ চেষ্টা কৰিব। যিহেতু বতৰ বেয়া হৈছিল যদিও আকৌ বতৰ ভাল হ'বলৈ আৰম্ভ কৰিছে। বতৰ ভাল হওঁতেই তেওঁলোকে খুব বেছি দুসপ্তাহমানৰ ভিতৰত হয়তো ইয়াতে যিমান কেইডাল গাৰ্ডাৰ উঠাব লগা আছে আটাইকেইডাল গাৰ্ডাৰ উঠোৱা কাম সম্পূৰ্ণ কৰিব। আৰু সম্পূৰ্ণ হোৱাৰ লগে লগে যদি ইয়াত বাৰিষা হয় তেতিয়া তেওঁলোকে ইয়াতে গাৰ্ডাৰ উঠোৱা কাম যিহেতু সম্পূৰ্ণ হ'ব, তেতিয়া তেওঁলোকে নলদুৱাৰ গাঁওখনৰ ভিতৰত কাম কৰিবলৈ চেষ্টা কৰিব। যিহেতু তাত গাৰ্ডাৰ উঠোৱা কাম এতিয়ালৈকে কৰা নাই, পিয়েৰ কেম্প নিৰ্মাণ কৰা হৈছে কিন্তু গাৰ্ডাৰ উঠোৱা নাই, তেতিয়া তেওঁলোকে নলদুৱাৰ গাঁওখনৰ ভিতৰত কাম কৰিব। এনেদৰে তেওঁলোকে কাম কৰি থাকিব আৰু তেওঁলোকৰ কামৰ যিটো গতি, সেই গতি কোনোদিন কমা নাই। তেওঁলোকে কাম সদায় একেটা গতিৰে কৰি আছে, ক্ষিপ্ৰতাৰে কৰি আছে। আৰু কামৰ গতিতকৈও তেওঁলোকে যি 24 ঘণ্টাই কাম কৰিবলৈ চেষ্টা কৰিছে সেয়াও তেওঁলোকে অব্যাহত ৰাখিছে। গতিকে তেওঁলোকৰ কামৰ এই গতি যদি অব্যাহত থাকে আৰু প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে, মই পুনৰ কৈছোঁ, তেওঁলোকৰ কামৰ যিটো গতি, সেই গতি যদি অব্যাহত থাকে, প্ৰাকৃতিক দুৰ্যোগে যদি কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে, তেতিয়া এই দলংখনৰ নিৰ্মাণ কাৰ্য, আৰু এটা কথা, এই দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো কাৰণত যদি কাম বন্ধ কৰিব লগা নহয়, যিকোনো পৰিস্থিতিত যদি কাম বন্ধ কৰিব লগা নহয়, প্ৰাকৃতিক দুৰ্যোগে যদি বাধাৰ সৃষ্টি নকৰে আৰু তেওঁলোকৰ কামৰ যিটো গতি, সেই গতিও যদি অব্যাহত থাকে, 2024 চনৰ ভিতৰত নহ'লেও 2025 চনৰ মাজভাগত এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাটো নিশ্চিত। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এনেকুৱা নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষত যিটো বেল আইকন আছে সেই বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।